Welcome dear students, Shubhamoy Sir channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি ক্লাস 10 সোশিয়াল সায়েন্সৰ হিষ্ট্ৰি যেটো পোৰশন আছে তাৰে অধ্যায় 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ এমসিকিউ কোৱেশ্চনখিনিৰ বিষয়ে আলোচনা কৰিম। তো বলা আজি আমাৰ ভিডিওটো আৰম্ভ কৰা যাওক। প্ৰথম প্ৰশ্ন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ চাৰিটা অপচন আছে। ইয়াৰ তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে খ নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰী। 2 নম্বৰ প্ৰশ্ন, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ 16 অক্টোবৰ। 3 নম্বৰ প্ৰশ্ন, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল কোনটো ঠাইত স্থাপন কৰা হৈছিল? ইয়াৰে চাৰিটা ঠাইৰ ভিতৰত শুদ্ধ যেটো অপচন হৈছে হেতু হৈছে খ নম্বৰ ঢাকাত। 4 নম্বৰ, কোনজন ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ লৰ্ড নেথানিয়েল কাৰ্জন। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ বংগদেশক। 6 নম্বৰ, যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিল। ইয়াৰ চাৰিজনৰ ভিতৰত শুদ্ধ যেটো উত্তৰ হৈছে হেতু হল খ নম্বৰ ভূপেন্দ্ৰনাথ দত্ত। 7 নম্বৰ প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ হৈছিল। ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে খ নম্বৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। 8 নম্বৰ, বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। ইয়াৰ অপচনবিলাকৰ ভিতৰত শুদ্ধ অপচনটো হৈছে খ নম্বৰ 1906 চনৰ 11 মাৰ্চত। 9 নম্বৰ প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হল? শুদ্ধ উত্তৰটো হল ক নম্বৰ আচাৰ্য প্ৰফুল্ল ৰায়। 10 নম্বৰ প্ৰশ্ন, বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হল? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ যেটো উত্তৰ হেতু হৈছে খ নম্বৰ নীলৰতন চৰকাৰ। 11 নম্বৰ প্ৰশ্ন, অসম নামৰ প্ৰদেশখন গঠন হৈছিল। এতে চাৰিটা অপচন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত। 12 নম্বৰ প্ৰশ্ন, ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা হল? শুদ্ধ উত্তৰটো হৈছে গ 3,10,00,000। 13 নম্বৰ, বন্দে মাতৰম সংবাদ পত্ৰৰ সম্পাদক কোন? শুদ্ধ উত্তৰটো হৈছে ঋষি অৰবিন্দ ঘোষ। 14 নম্বৰ প্ৰশ্ন, কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? শুদ্ধ উত্তৰটো হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। খ অপচনটো শুদ্ধ। 15 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায়চৌধুৰীৰ গ্ৰন্থখন হল? শুদ্ধ অপচনটো হৈছে ক নম্বৰ জয় সংগীত। 16 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হল? ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ 23টা। 17 নম্বৰ প্ৰশ্ন, মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হল? শুদ্ধ উত্তৰটো হল খ নম্বৰ নবাব সলিমুল্লাহ। 18 নম্বৰ প্ৰশ্ন, শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জনে। খ নম্বৰ। 19 নম্বৰ প্ৰশ্ন, 1906 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 22তম
অধিৱেশনৰ সভাপতি আছিল? শুদ্ধ উত্তৰটো হৈছে দাদাভাই নৰোজী। 20 নম্বৰ প্ৰশ্ন, ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল কিমান চনত? শুদ্ধ চনটো হৈছে গ নম্বৰ 1908 চনত। 21 নম্বৰ প্ৰশ্ন, এইটো বংগ বিভাজন হ'ব। বংগ বিভাজন কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ 1905 চনত। 22 নম্বৰ প্ৰশ্ন, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ লৰ্ড মিণ্টো। 23 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল কিমান চনত? শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ 1911 চনৰ 2 ডিচেম্বৰত। 24 নম্বৰ প্ৰশ্ন, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ লৰ্ড কাৰ্জন। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতেই। তোমালোকৰ নেক্সট ভিডিঅ'ত আকৌ দেখা পাম। ধন্যবাদ।